হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক নিযুক্তি পৰীক্ষা যেনে ADRE, আছাম পুলিচ, টেট, DME এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া উদযাপন কৰা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1 মে'। আৰ্জেণ্টিনা কোন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি দক্ষিণ আমেৰিকা। পোংগল উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তামিলনাডু। কিমানখন দেশক লৈ কাউণ্ট্ৰিজ অফ কোৱাড গঠিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 4টা। কাউণ্ট্ৰিকেইটা হ'ল অষ্ট্ৰেলিয়া, ইণ্ডিয়া, জাপান এণ্ড USA। গৰবা লোকনৃত্য কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গুজৰাট। অশোক কোন বংশৰ ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মৌৰ্য। স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৰামকৃষ্ণ পৰমহংস। প্ৰথমগৰাকী আহোম বৰবৰুৱা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি মোমাই তামুলী। ভোৰতাল নৃত্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি নৰহৰি বুঢ়াবকত। তামৰেশ্বৰী মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি তিনিচুকীয়া। খাজুৰাহ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মধ্যপ্ৰদেশ। ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি ক্লিমেণ্ট এটলি। দাণ্ডী মাৰ্চ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1930। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1769। উত্তৰ পূবৰ কোনখন ৰাজ্য অসমৰ লগত সীমা ভাগ বতৰা কৰা নাই? শুদ্ধ উত্তৰ অপশ্যন বি ছিকিম। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1526। পথৰুঘাটৰ যুদ্ধ কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কৃষি। গড়ৰ সৰ্বাধিক ঘনত্ব ক'ত আছে? শুদ্ধ উত্তৰ অপশ্যন চি পবিতৰা। লাচিত বৰফুকনৰ সমাধিস্থল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ যোৰহাট। হাৱা মহল ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি উদয়পুৰ। আহোমসকলে যুদ্ধ জয় কৰাৰ পিছত কি শংখ বজাইছিল? শুদ্ধ উত্তৰ অপশ্যন চি জয় শংখ। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি বেংগালুৰু। কোনটো বৰ্ষত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা অৰ্থাৎ DRDO স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি 1958। ভাৰতৰ কোনখন ৰাজ্যত গংগেটিক নদীত ডলফিনৰ জনসংখ্যা সৰ্বাধিক? শুদ্ধ উত্তৰ অপশ্যন এ উত্তৰ প্ৰদেশ। কোনখন ৰাজ্যই শেহতীয়াকৈ সাগা দাৱা উৎসৱ উদযাপন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি ছিকিম। কোনটো দলে IPL 2024 খিতাপ জিকিছিল? শুদ্ধ উত্তৰ অপশ্যন এ কলকাতা নাইট ৰাইডাৰ্ছ। শেহতীয়াকৈ বাতৰিত দেখা পোৱা নিচি জনজাতি কোনখন ৰাজ্যৰ সৰ্ববৃহৎ জনগোষ্ঠী? শুদ্ধ উত্তৰ অপশ্যন এ অৰুণাচল প্ৰদেশ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি মণিপুৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি লাই কোঁৱৰ। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি কি? শুদ্ধ উত্তৰ অপশ্যন বি এৰাবাটৰ সুৰ। থেংক ইউ ফৰ ৱাচিং। এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।